নমস্কাৰ আপোনালোক সকলোকে কনচিষ্টেঞ্চি 24/7 চেনেলটোলৈ স্বাগতম জনাইছোঁ আছাম এডুকেশ্যন চাৰ্ভিচ 2025 ইতিমধ্যে ডিক্লেয়াৰ হৈছে আপোনালোকে নিশ্চয় জানে নটিফিকেশ্যনটো আউট হৈছে APSC ৱেবছাইটত আৰু এই এক্সামটোৰ বিষয়ে যিমানখিনি তথ্য আপোনালোকক মই দিব পাৰোঁ মই দিবলৈ চেষ্টা কৰিম আৰু মই যিহেতু নিজে এক্সামটো কোৱালিফাই কৰিছোঁ 2024 চনত সেইকাৰণে মই ভাবোঁ যে এই বিষয়ে মই আপোনালোকক ভালদৰে গাইড কৰিব পাৰিম বুলি চ' সেইকাৰণে এক্সামটো ৰিলেটেড যিহেতু বেছি ইনফৰ্মেশ্যন বৰ্তমান ইণ্টাৰনেটত এভেইলেবল নাই আৰু কেণ্ডিডেট বহুতে এপ্লাই কৰে চ' সেইকাৰণে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ AES এক্সাম ৰিলেটেড যিমানখিনি ইনফৰ্মেশ্যন আছে এটা চিৰিজত মই আগন্তুক সময়ত লৈ আহিম বুলি ভাবিছোঁ আজি মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এটা থুলমূলকৈ চিলেবাছৰটো আপোনালোকে কেনেকৈ এপ্ৰ'চ কৰিব লাগিব এই বিষয়ে জনাম সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লগতে বেল নটিফিকেশ্যনটো আপোনালোকে প্ৰেছ কৰি দিব আহকচোন চাওঁ ভিডিঅ'টোত কি আছে জানিবলৈ যত্ন কৰোঁ এতিয়া আজি আমি ডিছকাছ কৰিম চিলেবাছ ইম্পৰ্টেণ্ট টপিক NEP ইম্পৰ্টেঞ্চৰ বিষয়ে আৰু কাৰেণ্ট এফেয়াৰ্ছ আমি কেনেকৈ এপ্ৰ'চ কৰিব পাৰিম এতিয়া ইম্পৰ্টেণ্ট টপিকখিনি মই কোৱাৰ আগতে আপোনালোকক এইখিনি এটা কথা ক'ব বিচাৰিছোঁ এই এক্সামটো কোৱালিফাই নকৰাৰ মেইন কাৰণটো এইটো হৈছে যে যিখন চিলেবাছ আমাৰ দিয়া থাকে সেই চিলেবাছখনৰ লগত সামঞ্জস্য ৰাখি আমি কাৰেণ্ট এফেয়াৰ্ছখিনি কেনেকৈ এপ্ৰ'চ কৰিব লাগে এই বিষয়ে আমি মাজে মাজে কেতিয়াবা আমাৰ অসুবিধা হোৱাৰ কাৰণে আমি ভালকৈ ধৰিব নোৱাৰোঁ আমি হেভিলি কেতিয়াবা কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত ডিপেণ্ডেণ্ট হৈ যাওঁ বা হেভিলি কেতিয়াবা আমি চিলেবাছখনৰ ওপৰত ডিপেণ্ডেণ্ট হৈ যোৱাৰ কাৰণে আমি এক্সামটো কেতিয়াবা কোৱালিফাই কৰিব নোৱাৰা হৈ যাওঁ যিহেতু মই নিজে এইটো এক্সামত ৰেংক 5 পাইছোঁ সেইকাৰণে মই এই দুইটা মিক্সাৰটো আপোনালোকে বেলেঞ্চ কেনেকৈ কৰিব লাগিব এই বিষয়ে আপোনালোকক জনাই দিম এতিয়া এইটো জনোৱাৰ আগতে আহকচোন আমি প্ৰথমতে চাই লওঁ যে APSC যিখন চিলেবাছ দিছে সেই চিলেবাছখনত কি আছে চিলেবাছখনৰ বিষয়ে চাই লোৱাৰ পিছতহে আপোনালোকক আমি আগবাঢ়িব পাৰিম যে কি ইম্পৰ্টেণ্ট টপিক আমি চাব লাগে এতিয়া আপোনালোকে নিশ্চয় দেখা পাইছে এইখন APSC দিয়া চিলেবাছ হয় এইখন APSC দিয়া চিলেবাছ হয় আপোনালোকে নিশ্চয় দেখিব পাৰিছে চ' এতিয়া কথাটো হৈছে এই চিলেবাছখনত দেখিছে আপোনালোকে বেচেলৰ ডিগ্ৰী ষ্টেণ্ডাৰ্ড বুলি লিখা আছে ইয়াতে দেখিছে জেনেৰেল ইংলিছ কাৰেণ্ট এফেয়াৰ্ছ এণ্ড জেনেৰেল এৱেৰনেছ প্ৰথম দুটা টপিকে সেইটো দিয়া হৈ আছে চিলেবাছখনৰ প্ৰথম দুটা টপিকে আপোনালোকে দেখিছে নিশ্চয় জেনেৰেল ইংলিছ কাৰেণ্ট এফেয়াৰ্ছ আৰু জেনেৰেল এৱেৰনেছ বুলি দিয়া আছে ইয়াতে দিছে কনষ্টিটিউশ্যন অফ ইণ্ডিয়া এতিয়া আপোনালোকে এই কথাটো ভালদৰে বুজিব লাগিব কনষ্টিটিউশ্যন অফ ইণ্ডিয়াৰ বিষয়ে যেতিয়া কোৱা হয় গোটেই কনষ্টিটিউশ্যন অফ ইণ্ডিয়াখন আপোনালোকে পঢ়িব দৰকাৰ নাথাকে এডুকেশ্যনৰ ৰিলেটেড যিখিনি এক্ট আছে এমেণ্ডমেণ্ট আছে ছেকশ্যন আছে বা কিবা আপোনালোকৰ যেনেকৈ আৰ্টিকল 45 হৈছে আৰ্টিকল 21A হৈছে এনেধৰণৰ বস্তুখিনিত আপোনালোকে বেছিকৈ গুৰুত্ব দিব লাগিব আৰু এই চিৰিজটোত মই এনেধৰণৰ MCQ লৈ আহিম যিখিনি পৰীক্ষাটোৰ কাৰণে ইম্পৰ্টেণ্ট হয় সেইকাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব তাৰপিছত দিছে হিষ্ট্ৰী জিঅ'গ্ৰাফি কালচাৰ অফ ইণ্ডিয়া এণ্ড আছাম আৰু আপোনালোকে আছামৰ বিষয়ে বেছিকৈ চাব লাগিব যিহেতু আমাৰ নতুন APSC মতে সদায় 33% আপোনাৰ অসমৰ পৰা কাটি গৈ থাকিব যিকোনো চায়েন্স এণ্ড টেকনলজি লাগিব কিবা যদি নতুন চায়েন্স এণ্ড টেকনলজি যেনেকৈ অটল টিংকাৰিং লেব এইটো এটা আমাৰ স্কিম হয় চায়েন্স এণ্ড টেকনলজি আণ্ডাৰ স্কুল ৰিলেটেড হয় তেনেধৰণৰ স্কিমবিলাক আপোনালোকে চাব লাগিব স্পৰ্টছ আৰু ৱেলফেয়াৰ ছেকশ্যনটো খুব ইম্পৰ্টেণ্ট হয় কাৰণ ইয়াতে যিহেতু বিভিন্ন ধৰণৰ এতিয়া যেনেকৈ আপোনালোকে ধৰি লওক খেল মহাৰণ হৈ গৈছে সাংস্কৃতিক মহাৰণ হৈ গৈছে এনেধৰণৰ বস্তুবিলাক আপোনালোকে ভালদৰে চাব লাগিব বেচিক প্ৰিন্সিপলছ অফ মেনেজমেণ্ট ইয়াতে হৈছে আপোনালোকৰ এডুকেশ্যনেল মেনেজমেণ্ট ফাইনেন্স এণ্ড একাউণ্টছৰ বিষয়ে আপোনালোকে অলপ থুলমূলকৈ চাব লাগিব যেনেকৈ একাউণ্টিং কেনেকৈ কৰা হয় একাউণ্টছ কাক কোৱা হয় লেজাৰ কাক কোৱা হয় এনেধৰণৰ বস্তুবিলাক আপোনালোকে চাব লাগিব চাৰ্ভিচ ৰিলেটেড মেটাৰ্ছখিনি আপোনালোকে চাব লাগিব তাৰপিছত এডুকেশ্যন পলিচি অফ দ্য ষ্টেট এপ্লিকেশ্যন অফ টেকনলজি ইন মডাৰ্ণ এডুকেশ্যন সেইটোতো আপোনালোকে BEd চিলেবাছৰ পৰা সেইটো আপোনালোকে ডাইৰেক্ট চাবই পাৰিব ICT কেনেকৈ ব্যৱহাৰ কৰা হয় কিন্তু ইয়াতে যিটো দিয়া আছে নেশ্যনেল এডুকেশ্যন পলিচি এই বস্তুটো আপোনালোকৰ কাৰণে খুব দৰকাৰী খুব ইম্পৰ্টেণ্ট হয় কাৰণ মানে এই এক্সামটোৰ যিখন কুৱেশ্যন পেপাৰ সেই কুৱেশ্যন পেপাৰখন নেশ্যনেল এডুকেশ্যন পলিচি 2020ৰ ওপৰত হেভিলি ডিপেণ্ডেণ্ট হয় চ' সেইকাৰণে যিহেতু মেইনলি আপোনালোকে এই পলিচিখনে গোটেই এডুকেশ্যন চিষ্টেমটো গভৰ্ণ কৰে ফ্ৰম এলিমেণ্টেৰী টু ছেকেণ্ডেৰী লেভেল চ' এইটোখনতে আপোনালোকৰ গোটেইখিনি সামৰি পেলাই ধৰা হৈছে আৰু এডুকেশ্যন পলিচিয়ে যিহেতু হায়াৰ ষ্টাডিজ লাইক কলেজ এণ্ড ইউনিভাৰ্চিটিও সামৰি লয় চ' সেইটো কাৰণে সেইখন পলিচিৰ বিষয়ে বেছি ভালকৈ আপোনালোকে জনাটো উচিত কণ্ট্ৰিবিউশ্যন অফ ৰিনাউণ্ড এডুকেশ্যনিষ্টৰ বিষয়ে আপোনালোকে জানিব লাগিব সেইটো আপোনালোকে এৰিব নোৱাৰে প্ৰতিজন ৰিনাউণ্ড এডুকেশ্যনিষ্টে আপোনালোকে জানিব লাগিব মেইনলি যিকেইজন আপোনালোকৰ ইণ্ডিয়ান এডুকেশ্যনিষ্ট আছে ইণ্ডিয়ানৰ যেনেকৈ আপোনালোকৰ ধৰি লওক ৰবীন্দ্ৰনাথ টেগৰ হৈছে মহাত্মা গান্ধী হৈছে তেওঁলোকৰ বিষয়ে আপোনালোকে বেছি ভালকৈ জানিব লাগিব আৰু স্কিম আৰু প্ৰজেক্টছখিনিতো আপোনালোকে গম পাইছে এতিয়া পাৰ্ট বিটোত আপোনালোকে দেখিছে যে ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান সৰ্বশিক্ষা অভিযান আছাম ছেবা আৰু আপোনালোকৰ ইয়াতে আৰু এটা বস্তু আপোনালোকে জানিব লাগিব এতিয়া নতুনকৈ যিখন আহিছে আমাৰ আছাম স্কুল এডুকেশ্যন বৰ্ড বুলি কয় সেইটোৰ বিষয়ে আপোনালোকে জানিব লাগিব আৰু এই বৰ্ডবিলাকৰ প্ৰথম চেয়াৰমেন কোন আছিলে বৰ্তমানৰ চেয়াৰমেন কোন হয় বৰ্তমানৰ ছেক্ৰেটাৰী কোন হয় এই বস্তুখিনি আপোনালোকে ভালদৰে জানিব লাগিব
ছেকেণ্ড পাৰ্টটোত যিটো দিয়া আছে RT এক্টৰ বিষয়ে আপোনালোকে একদম খুটি নাটি মাৰি জানিব লাগিব, এটা বস্তু এৰিব নোৱাৰে। NCT বিষয়ে আপোনালোকে জানিব লাগিব, কাৰণ NCT যিহেতু এইটো মানে BEd লগত ৰিলেটেড এটা বস্তু হয়, সেইটো কাৰণে মানে NCT বিষয়ে ভালদৰে জানিব লাগিব। আৰু ছাৰ্ভিচ ৰুল ইয়াতে আপোনালোকৰ যিখিনি দিয়া আছে লিভ ৰুলছ, এই লিভ ৰুলছটোৰ বিষয়ে আপোনালোকে ভালকৈ জানিব আৰু বাকীখিনি আপোনালোকে থুলমূলকৈ অকণমান চাই আহিব পাৰে। হয়তো এটা দুটা কুৱেশ্যন থাকিবও পাৰে, কিন্তু আপোনালোকে কষ্ট বেনিফিট এনালাইচিছটো কৰি পেলাই চাব, কাৰণ আপোনালোকে এই এপখিনি যদি গোটেইখিনি পঢ়ি থাকে তেতিয়াহ'লে আপোনালোকে ওপৰৰ পাৰ্টটো পঢ়িবলৈ আপোনালোকৰ সময় নহ'ব। সেইকাৰণে আপোনালোকে এটা লিপ অফ ফেইথ ল'ব লাগিব, লৈ পেলাই আপোনালোকে যোনখিনি ভাবিছে যে মোৰ এইটো বেছি দীঘলীয়া হৈ গৈছেগৈ, সেইটো আপোনালোকে নিজৰ বিবেক বিবেচনাৰে আপোনালোকে এৰিব বা ল'ব পাৰিব। কিন্তু RT এক্ট আৰু NCT আপোনালোকে এৰিব নোৱাৰে। RT এক্টখনো অকণমান থুলমূলকৈ জানিব লাগিব। আৰু এই যিখিনি সৰ্বশিক্ষা অভিযান বা সেৱা বা হায়াৰ ছেকেণ্ডেৰী কাউন্সিলৰ বিষয়ে দিছে, তেওঁলোকৰ প্ৰথম চেয়াৰমেন, বৰ্তমানৰ চেয়াৰমেন কিবা যদি সাল সলনি হৈছে, এই গোটেইখিনি আপোনালোকে জানিব লাগিব। আৰু নতুন যিখন স্কুল এডুকেশ্যন বৰ্ড আহিছে, তাৰ বিষয়ে আপোনালোকে খুটি নাটি মাৰি পেলাই জানিব লাগিব। এতিয়া আমি যাব বিচাৰিছো ইম্পৰ্টেণ্ট টপিকখিনিলৈ। ইম্পৰ্টেণ্ট যিখিনি টপিক আছে সেইখিনিলৈকে আমি এতিয়া যাব বিচাৰিছো। এতিয়া এইখন হৈছে আপোনাৰ চিলেবাছ। এতিয়া চাওঁ, এতিয়া ইম্পৰ্টেণ্ট টপিক মই ইতিমধ্যে আপোনালোকক কৈছোঁ যে NEP 2020 বিষয়ে আপোনালোকে কমপ্লিট জানিব লাগিব। আৰু এই চেনেলটো আপোনালোকে যদি ছাবস্ক্ৰাইব কৰিছে, তেতিয়াহ'লে আপোনালোকে এই NEP বিষয়ে মই বিভিন্ন ধৰণৰ ভিডিঅ' NEPখন যিহেতু 350 পেজৰ এটা এখন দীঘলীয়া ডকুমেণ্ট, আপোনালোকে সেইখন থুলমূলকৈ কেনেকৈ পঢ়িব লাগে, কোনখিনি পৰ্চনৰ পৰা এই পৰীক্ষাটোত কুৱেশ্যন আহিব, আৰু কোনখিনি পৰ্চন আপোনালোকে এৰিব লাগিব, কোনখিনি পৰ্চন ইণ্টাৰভিউৰ কাৰণে ইম্পৰ্টেণ্ট হয়, এনেধৰণৰ মই ভিডিঅ' লৈ আহি থাকিম। সেইকাৰণে আপোনালোকে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি ল'ব আৰু নটিফিকেশ্যন আইকনটো প্ৰেছ কৰি দিব। আৰু কণ্ট্ৰিবিউশ্যন অফ ৰিনাউণ্ড এডুকেশ্যনিষ্ট, এতিয়া আমাৰ চাবলৈ গ'লে এডুকেশ্যনিষ্টটো আপোনাৰ 100-150 মান আছে, ইণ্টাৰনেশ্যনেল নেশ্যনেল মিলাই, কিন্তু প্ৰতিজন এডুকেশ্যনিষ্টে ইম্পৰ্টেণ্ট নহয়। যেনেকৈ যোৱাবাৰ পৰীক্ষাত অৰবিন্দ ঘোষৰ বিষয়ে এটা কুৱেশ্যন আহিছিলে, চ' সেইকাৰণে আপোনালোকে কোনকেইজন এডুকেশ্যনিষ্টক পঢ়িব লাগিব, কাক এৰিব নোৱাৰিব, কোনকেইজন এৰিলেও প্ৰব্লেম হয়, তেনেধৰণৰ আপোনালোকক দিয়া হ'ব। এতিয়া লগতে হৈছে যে RT এক্ট 2009 আৰু ইয়াৰ ৰুলছ। এতিয়া কি হৈছে, কিছুমানে RT এক্ট 2009খন জানে, কিন্তু ইয়াৰ ৰিলেটেড যিখন 2010 চনত এখন ৰুল ওলাইছিলে, সেই ৰুলখনৰ বিষয়ে কিন্তু বহুতে নাজানে। আৰু যোৱাবাৰ 2টা বা 3টা কুৱেশ্যন এই ৰুলছখিনিৰ পৰা আহি গৈছে। কাৰণ তেওঁলোকে যেতিয়া কুৱেশ্যন কাটিব, তেওঁলোকে জানে যে RT এক্ট আপোনালোকে পঢ়িছে, কিন্তু ৰুলছখিনি নপঢ়াৰ কাৰণে তেওঁলোকে ৰুলছৰ পৰা আপোনালোকক কুৱেশ্যন দি দিয়াটো, সেইটো তেওঁলোকে এটা মানে আপোনালোকৰ মাইণ্ড গেমৰ নিচিনাকৈ তেওঁলোকে কুৱেশ্যন পেপাৰখন ছেট কৰে। আৰু যোৱাবাৰ তেনেকৈ কুৱেশ্যন পেপাৰ ছেট কৰোঁতেই ৰুলছৰ পৰা 3টা ধৰণৰ তেনেকৈ কুৱেশ্যন আহিছে। NCT এক্টৰ বিষয়ে আপোনালোকে কমপ্লিট জানিব লাগিব। NCT এক্ট কেতিয়া আহিছিলে, NCT কেতিয়া এষ্টাব্লিছ হৈছিলে, এমেণ্ডমেণ্ট কেতিয়া হৈছিলে, স্পৰ্টছ ৱেলফেয়াৰ স্কিম কেতিয়া আপোনালোকে জানিব লাগিব, ৰুলছখিনি জানিব লাগিব, আৰু যিখিনি চিলেবাছখনত এক্সৰ বিষয়ে মেনশ্যন আছে, সেইখিনি আপোনালোকে একেবাৰে নেৰাকৈ আপোনালোকে জানিব লাগিব। এতিয়া NEP ইম্পৰ্টেঞ্চটো কি হয় এই পৰীক্ষাটোৰ কাৰণে, এইটো হৈছে নেশ্যনেল এডুকেশ্যন পলিচি প্লেজ এ কোৰ পাৰ্ট অফ AES এক্সামিনেশ্যন 2025 হুইচ ইনক্লুডছ থৰলি ৰিডিং দ্য ডকুমেণ্টছ। এতিয়া 350 পেজৰ ডকুমেণ্টখন আপোনালোকে এবাৰ হ'লেও এটা ৰিডিং দিবই লাগিব। এইটো কথা নহয় যে আপোনালোকে প্ৰতিটো পেজৰ পৰা MCQ বিচাৰি উলিয়াওক, সেইটোতো সম্ভৱ নহয়েই বাৰু, কিন্তু তেওঁ আপোনালোকে গোটেই ডকুমেণ্টখন এবাৰ কিনে থৰ ৰিডিং দিব লাগিব। তাৰপিছত হাইলাইটখিনি আপোনালোকে জট ডাউন কৰিব লাগিব। হাইলাইটখিনি কেনেকৈ জটিং কৰিব লাগে সেইটো মই আপোনালোকক নিশ্চয় দি দিম। এই চেনেলটো ছাবস্ক্ৰাইব কৰি যদি লৈছে, তেতিয়াহ'লে আপোনালোকে কেনেকৈ NEP পলিচি হাইলাইট উলিয়াব, কিখিনি বস্তু আপোনালোকে হাইলাইট কৰিলে বা জটিং ডাউন কৰিলে আপোনালোকক কমন পৰিব পৰীক্ষাত, সেইটো মই আপোনালোকক দি দিম। আৰু NEP ৰিলেটেড যিমানখিনি কমিটি আছে, NEPখন বনোৱাৰ পিছত বনোৱাৰ আগত এই যিমানখিনি কমিটি থাকে, সেই কমিটিকেইখনৰ বিষয়ে আপোনালোকে থৰলি জানিব লাগিব। এতিয়া ইম্পৰ্টেঞ্চ অফ কাৰেণ্ট এফেয়াৰ্ছ হয়। কথাটো হৈছে আপোনালোকে নিশ্চয় দেখিছে, কাৰেণ্ট এফেয়াৰ্ছ, জেনেৰেল এৱেৰনেছ আৰু জেনেৰেল ইংলিছ, এই 3টা টপিক গোটেই চিলেবাছখনৰ প্ৰথমতে দিয়া আছে। আপোনালোকে নিশ্চয় দেখা পাইছে, একদম প্ৰথমতে এই 3টা টপিকৰ বিষয়ে তাতে মেনশ্যন কৰিছে। তাৰমানে তেওঁলোকেও বুজাব বিচাৰিছে যে এই 3টা টপিক একচুৱেলি ইম্পৰ্টেণ্ট হয়। এই 3টা টপিক ইম্পৰ্টেণ্ট হয় বুলি আপোনালোকক প্ৰথমতে তেওঁলোকে বুজাব বিচাৰিছে। চ' তেওঁলোকে যিহেতু আপোনালোকক সেই 3টা দিছে, আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছখিনি ভালকৈ চাব লাগিব। এইটো কিমান দিনৰ কাৰেণ্ট এফেয়াৰ্ছ চাব, আপোনালোকে চাব লাগিব লাষ্ট 1 year কাৰেণ্ট এফেয়াৰ্ছ। আৰু বিশেষকৈ যি সদ্যঘোষিত APSC যিমানবিলাক এক্সাম আছে, ক'ৰবাত আপোনালোকৰ ৰেঞ্জাৰ এক্সাম হৈ গৈছে, ক'ৰবাত ইঞ্জিনিয়াৰিঙৰ এক্সাম হৈ গৈছে, সেই এক্সামখিনিত যিখন GS পেপাৰ আহিছে, গোটেই সেইখিনি পেপাৰ নহয়, কিন্তু অকল জেনেৰেল নলেজৰ যিখিনি পেপাৰ আছে, তাৰ যিখিনি MCQ, বিশেষকৈ যদি কিবা এডুকেশ্যন ৰিলেটেড এক্সাম যদি হৈ গৈছে, তেনেধৰণৰ আপোনালোকে গোটেই MCQখিনি আপোনালোকে জানিব লাগিব থুলমূলকৈ হ'লেও। তাৰপিছত কাৰেণ্ট এফেয়াৰ্ছ এনাউন্সমেণ্ট স্কিম ৰিলেটেড টু এডুকেশ্যন চেক্টৰ ইজ এ মাষ্ট ফৰ দিছ এক্সামিনেশ্যন।
সো আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ আৰু এডুকেশ্যনটো তেনেকৈ মিক্স কৰিব লাগিব আপোনালোকে হেভিলি চিলেবাছৰ ওপৰত ডিপেণ্ডেণ্ট হৈ গ'লেও নহ'ব বা হেভিলি কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত ডিপেণ্ডেণ্ট হৈ গ'লেও নহ'ব আপোনালোকে দুইটা বস্তু এডমিক্সাৰ টাইপৰ কৰিব লাগিব তেতিয়াহে হ'ব সেইটো কথা মই আপোনালোকক ভালদৰে বুজাই দিব বিচাৰিছোঁ এতিয়া আমি নেক্সট ভিডিঅ'টোত কি কৰিম নেক্সট ভিডিঅ'টোত হৈছে আমি NEP ৰিলেটেড যিখিনি ইম্পৰ্টেণ্ট কমন কুৱেশ্যন এৰিয়াছ এক্সামিনেশ্যনৰ বিষয়ে সেইটো আলোচনা কৰিম আৰু লগতে আহি থকা ভিডিঅ'বিলাকত আমি প্ৰিভিয়াছ ইয়াৰ যিখিনি কুৱেশ্যন পেপাৰ আছে 2017-18 2024 এক্সামৰ মই কালেক্ট কৰিবলৈ ট্ৰাই কৰিছোঁ যদি পাৰোঁ আমি সেই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰখিনি আমি ডিছকাশ্যন কৰিলে মই ভাবোঁ যে আপোনালোকৰ হাতত এটা ভাষ্ট পুল ডেভেলপ হৈ যাব আৰু সেইখিনি আপোনালোকৰ প্ৰিপেৰেশ্যনৰ কাৰণে যথেষ্ট হ'ব বুলি মই ভাবোঁ আৰু যিহেতু ইতিমধ্যে চিলেবাছ APSC ডিক্লেয়াৰ কৰি দিছে তেনেহ'লে আপোনালোকে এটা কথা ভালদৰে বুজি ল'ব যে তেওঁলোকে চিলেবাছখন ডিক্লেয়াৰ কৰাৰ খুব সোনকালে তেওঁলোকে মানে নিকটতম সময়তে এক্সামটো কণ্ডাক্ট কৰি দিয়ে এতিয়া আপোনালোকৰ হাতত এনেধৰণৰ নহয় যে 3-4 মাহ তেওঁলোকে দি দিব বা এনেকুৱাও হ'ব নহয় যে 1-1.5 মাহ দি দিব কিন্তু আপোনালোকে মিনিমাম 15 দিন বা 30 দিনৰ এটা টাৰ্গেট লওক লৈ পেলাই আপোনালোকে নিজৰ গোটেইখন চিলেবাছ বা ৰুটিন কেনেধৰণে আপোনালোকে ফ'ল' কৰিব সেইখন বনাই লওক লৈ পেলাই আপোনালোকে মই ভাবোঁ যে পঢ়িবলৈ ষ্টাৰ্ট কৰি দিলে আপোনালোকৰ ভাল হয় আৰু মই আপোনালোকক যিখিনি কথা ক'লোঁ সেইটো আপোনালোকে এই বেলেঞ্চটো তেনেধৰণে কৰিব লাগিব যদি আপোনালোকে MCQ আৰু এডুকেশ্যন এই দুটা যদি বেলেঞ্চ কৰি আপোনালোকে পঢ়ি নাযায় তেনেহ'লে কিন্তু আপোনালোকৰ পৰীক্ষাটোত আপোনালোকে কোৱালিফাই কৰিব নোৱাৰিব আৰু যিটো প্ৰব্লেম অলৰেডি এক্সাম দিয়া মানুহসকলে ভালদৰে বুজি পায় তেওঁলোকে জানে আৰু পিছৰ ভিডিঅ'বিলাকত আমি আৰু আলোচনা চেষ্টা কৰিম জানিবলৈ যে NEP-খন আপোনালোকে ইণ্টাৰভিউৰ কাৰণে কেনেকৈ ব্যৱহাৰ কৰিব পাৰিব কাৰণ NEP বা ইণ্টাৰভিউত বহুত ধৰণৰ কুৱেশ্যন সোধে আৰু সেই কুৱেশ্যনখিনি নোৱাৰিলে কিন্তু ইণ্টাৰভিউত আপোনালোকে মাৰ্ক হেৰি কৰিব নোৱাৰিব আৰু এই এক্সামটো যিহেতু MCQ বেছ এক্সাম হয় সেইকাৰণে ইণ্টাৰভিউ প্লেজ এ ভেৰি ইম্পৰ্টেণ্ট ৰোল এইটো কোৱালিফাই দিছে চ' এইখিনিকে জনাবলৈ কাৰণে যে ভিডিঅ'টো বনাইছিলোঁ যদিহে আপোনালোকে ভাবিছে যে এই ভিডিঅ'টোৱে আপোনালোকক কিবা লাভ কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অন্যান্য সকলৰ লগত শ্বেয়াৰ কৰিব যদি কিবা দিহা পৰামৰ্শ আছে কমেণ্টত জনাব আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পোৱা নাই তেনেহ'লে আপোনালোকে ডিছলাইকো কৰিব পাৰিব আৰু যদি ভাল পাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লাইক কৰিবলৈ নাপাহৰিব শ্বেয়াৰ কৰিব আৰু বেল যিটো নটিফিকেশ্যনৰ বেল আছে সেইটো প্ৰেছ কৰি দিব ধন্যবাদ